হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আজিও মই আগৰ দৰে আকৌ মই কিছু ধুনীয়া পইণ্ট আকৌ আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন। আমাৰ পৃথিৱীত কিছুমান মানুহ আছে, কেনেকুৱা জানেনে? আনক দুখ কষ্ট দি বহুত সুখী হয়, কিন্তু এইটো এটা সত্য কথা। কি জানেনে? সত্য তাৰ মাজতে আৰু এটা সত্য কথা সোমাই আছে। দুখ পোৱা যেনে যদি দুখ সহ্য কৰি হেলা ৰঙে পাৰ কৰি দিব পাৰে, তেন্তে দুখ দিয়াজন কিন্তু মূল্যহীন হৈ পৰে। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ কওঁ, আনক দুখ কষ্ট দি বহুত সুখী হয় আমাৰ পৃথিৱীত কিছুমান মানুহ আছে, কিন্তু এইটো এটা সত্য কথা যে দুখ পোৱাজনে যদি দুখ সহ্য কৰি হেলা ৰঙে পাৰ কৰি দিব পাৰে, তেন্তে দুখ দিয়াজন কিন্তু মূল্যহীন হৈ পৰে। এইটো একদম সঁচা কথা। তাৰপিছতো আহক, আৰু এটা ছেকেণ্ড পইণ্টটো হৈছে, চাবচোন আমাৰ জাত পাতত ধৰি কিমান যে আমাৰ বিশেষকৈ মানে সমাজত মানে কিমান যে কাজিয়াৰ সৃষ্টি হয় ন। আমি হয়তো আপোনালোকেও জানে, আমিও জানো, শুনিয়ে থাকোঁ ন। দুটা ফৈদৰ মাজত বা কিমান মানে কাজিয়া হয়, নিজৰ সৃষ্টি কৰে মানে। তাৰ ওপৰতে আজি শুনিব দেই। কিন্তু এই যে কাজিয়া কৰে মানে মতানৈক্য হয় দুটা ফৈদৰ মাজত, কেলৈ হয় বাৰু কওকচোন? নিজৰ জাত পাতৰ কথা উলিয়াব, নিজৰ মানে কিছুমান লৈ মানে খুব কাজিয়া সৃষ্টি হয় ন। কিন্তু এটা বস্তুৱে কিন্তু কি কৰে, সেই জাত পাত একেবাৰে নাইকিয়া কৰি পেলায়। মানে কিছুমানে কয় ন, মই হিন্দু বা মই মুছলিম বা তই মুছলিম, এনেকৈ হয় ন। বিশেষকৈ আমাৰ মুছলিম আৰু হিন্দুৰ মাজততো আপোনালোকে জানেই কথাষাৰ। কিন্তু এনেকুৱা এটা বস্তু আছে যিটো বস্তুৱে কিন্তু একদম মিলাই পেলাই। কি বস্তু বাৰু কওকচোন? ব্লাড বেংক। এনেকুৱা এখন ঠাই য'ত জাত পাতৰ কোনো কথাই নাহে, জাত পাতৰ কোনো পাৰ্থক্যই নাই। ব্লাড বেংকে আচলতে দুটা বিৰোধী পাৰ্টিক মৰমৰ এনাজৰীডালে বান্ধি পেলায়। এইটো একদম ৰাইট। চব কিমান মানে ডাঙৰ মানে এইটো এটা এনচাৰ ন। চব কিমান নহ'লে মানুহবিলাকে পাহৰি যায় ন। কিন্তু ব্লাড বেংক এনেকুৱা এটা বস্তু, সি মিলাই পেলাই ন। তাততো কোনো জাত পাতৰ কথাই নাহে। আৰু তেতিয়া কি কৰে, সেই ব্লাড বেংকে আচলতে বান্ধি পেলাই, মানে এনাজৰীডালে ভালকৈ বান্ধিব চেষ্টা কৰে, মিলাই পেলাই ন, মিলি যায়। ইয়াত কোনো হিন্দু মুছলিম আদিৰ আৰু জাত ধৰ্মৰ বিষয়ে কোনোৱেও নুসুধে। সেইখিনি সময়ত কাৰো সুধিবলৈ ধৈৰ্য নাথাকে, কোনো নুসুধেও। কেলৈ? যেতিয়া কাৰোবাক দৰকাৰ হয় মানুহজন বা মানুহগৰাকী বাচিব চেষ্টা কৰে ন, কিন্তু সেইখিনি সময়ততো কোনো মানে সেইটো কথাই নাহে ন। চব কিমান ডাঙৰ বস্তু, মানে ব্লাড বেংকে মিলাই ৰাখিছে, মানে এডাল মৰমৰ এনাজৰী আচলতে বান্ধি ৰাখিছে, হয় নাই বাৰু কওকচোন? তাৰ পিছৰ পইণ্টটো আহক। কাৰোবাক ভাল পোৱা যেতিয়া বেছি হৈ যায়, কাৰোবাৰ প্ৰতি কাৰোবাৰ যেতিয়া ভাল পোৱা বেছি হৈ যায়, তেতিয়া কিন্তু ভাল পোৱা সুখতকৈ বহুত কষ্টকৰ হৈ পৰে বুলি কৈছে। ভাল পোৱাটো মানে সুখৰ বদলি মানে দুখে আহে আৰু বহুত বেছি কষ্টহে হয় যদি ভাল পোৱাটো বেছি হৈ যায়। চব বস্তুৱে, অকল ভাল পোৱা বুলিয়ে মই ক'বলৈ যোৱা নাই, চব বস্তুৱে চাবচোন অধিক হৈ গ'লে তাত তিতা আহিবই ন। তাৰপিছৰ পইণ্টটো শুনক। পৃথিৱীত সুন্দৰ মানুহ বহুত পোৱা যায়, ধুনীয়া মানুহ বহুত পাব পৃথিৱীত, কিন্তু যিজনৰ মন সুন্দৰ তেনে লোকক বোলে কোনে পায় জানেনে? ভাগ্যৱান লোকসকলেহে পায়, মানে ভাগ্যৰ বলতহে পোৱা যায় ন। ভাগ্যৱান লোকসকলে পায় বুলি আমি কওঁ, আমি বহুত দেখোঁ তেনেকৈ। যিজনৰ মন সুন্দৰ, সঁচাকৈ কৈছোঁ, মানে ভাগ্যৰ বলতহে পোৱা যায় নিচিনা লাগে আৰু হয়ো কথাষাৰ ন। আপোনালোকে চাবচোন কথাষাৰ হয় নহয়। তাৰ পিছৰ পইণ্টটো আহক। মই আকৌ এবাৰ কৈ দিছোঁ, শুনকচোন কথাটো। ভাল পোৱা কি বুলি ক'লে, ৰাখিব দেই। সুন্দৰ মানুহ বহুত পোৱা যায়, যিজনৰ মন সুন্দৰ তেনেলোকক কিন্তু ভাগ্যৰ বলতহে পোৱা যায়। তাৰ পিছৰ পইণ্টটো হৈছে, ভাল পোৱাত সফলতা আহিব। শুনিব দেই, এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট। ভাল পোৱাত সফলতা আহিব যেতিয়া এটা সুন্দৰ মনৰ লগত মিল হ'ব। ভাল পোৱা সফলতা আহিব, কিন্তু কেতিয়া? যেতিয়া এজন সুন্দৰ মনৰ মানুহৰ লগত মিল হ'ব, তেতিয়াই ভাল পোৱা সফলতা আহিব বুলি কোৱা আছে। কিন্তু এটা সুন্দৰ
মন মানে সুন্দৰ হোৱাৰ কথা কৈছে কিন্তু যদি এটা সুন্দৰ চেহেৰাৰ লগত মিল কিন্তু কেতিয়াও হ'ব নোৱাৰে চেহেৰাই জানো সফলতাটো আনি দিব জানো কেতিয়াও নিদিয়ে ন কিন্তু এটা সুন্দৰ মনেহে সফলতা আনি দিব পাৰে সেইটো কথাকে আচলতে কোৱা হৈছে তাৰ পিছৰ কথাটো আহক তাৰ পিছৰ পইণ্টটো হৈছে মানুহে দুখ পাহৰি যাব পাৰে কষ্ট পাহৰি যাব পাৰে কিন্তু এটা বস্তু নাপাহৰে কি কওকচোন কিন্তু আপোনজনে কৰা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে সাংঘাতিক এইটো একদম ডাঙৰ পইণ্ট আকবাৰ কৈ দিছোঁ মানুহে দুখ কষ্ট পাহৰি যাব পাৰে কষ্টও পাহৰি যাব পাৰে কিন্তু আপোনজনে কৰা বিশ্বাসঘাতকতা বোলে কেতিয়াও পাহৰিব নোৱাৰে তাৰ পিছৰ পইণ্টটো শুনক যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে দেই এইটো এটা সাংঘাতিক ধুনীয়া পইণ্ট শুনক যাৰ ওপৰত আমাৰ বিশ্বাস নাথাকে তেওঁ যিমানেই সঁচা কথা নকওক কিয় তেওঁক আমি মিছা বুলিয়ে ভাবোঁ ন এইটো একদম সঁচা কথা আৰু যাৰ ওপৰত বিশ্বাস আছে তেওঁ ভুল কৰক তেওঁ মিছা কথা কওক কিন্তু তেওঁক আমি সঁচা বুলিয়ে ভাবোঁ এইটো একদমেই সঁচা কথা তাৰপিছত আৰু এটা লাষ্ট পইণ্টটো শুনিব দেই আজিৰ দিনত মানে সমাজত ধনী মানুহক টকা পইচা থকা মানুহক আচলতে টকা পইচা থকাটোৱে ধনী বুলি মই ক'ব বিচাৰিছোঁ টকা পইচা থকা মানুহক আগশাৰীত স্থান দিয়া হয় চাব দেই হয় নহয় হয়তো সকলোৱে দেখিছে মই দেখিছোঁ আপোনালোকেও দেখিছে ধনী মানুহজন যিমানেই বেয়া নহওক কিয় তেওঁ যিমানেই স্বভাৱ চৰিত্ৰ লেতেৰা নহওক কিয় কিন্তু তেওঁক সদায় সকলোৱে আগশাৰীত স্থান দিয়ে কিয় জানেনে তেওঁ বহুত টকা আছে তেওঁ মানুহক সহায় কৰিব পাৰিব মানুহক দিন ক'লে দিব পাৰিব ন তেওঁ টকা আছে যে সেইকাৰণে তেওঁ মানে যিমান বেয়া কাম নকৰক তেওঁক সদায় আগত বহায় আগত মানে স্থান দিয়ে চাওক আজিৰ সমাজ কি কৰি আছে নহ'লে কিন্তু এটা কথা এই বস্তুবোৰ আচলতে কোৱাটো মোৰ কাৰণে এনেকুৱা হেৰি কথাও নহয় কিন্তু যিখিনি হৈ আছে আচলতে তাৰ ওপৰতে আজি অনা হৈছে যেনেকৈ এইটো লাষ্ট পইণ্টটো তেনেকুৱা মানে আপুনি আজি চাব শুনিব হয়তো শুনিছে আপোনালোকে পইণ্টখিনি আজি বহুত মানে হেৰি পইণ্ট সেইখিনি মানে যিবোৰ আচলতে আমাৰ সমাজত মানে কি ক'ম হ'ব লাগে কিন্তু সেইটো নাই হোৱা ন মানে যিটো ৰং যিটো ভুলকহে আমাক ভুল বস্তুটোকে আচলতে আমি কি হৈছে সমাজে আজিৰ দিনত আদৰি লৈছে মানে সমাজে কি কৰিছে লৈ লৈছে ন আচলতে তেনেকুৱা হ'ব নালাগে কিন্তু আজি সেয়াই আৰু সমাজ মানে কি হৈছে কোনফালে আগবাঢ়িছে আচলতে তাৰ ওপৰতে আজি অকণমান অনা হ'ল আৰু এটা কথা ক'ব বিচাৰিছোঁ আৰু এটা অকণমান এটা লিখা আছিলে অধিক প্ৰতিটো বস্তুৱে অধিক যেতিয়া হৈ যাব বেয়া সীমাৰ যদি ভিতৰত থাকে প্ৰতিটো বস্তুৱেই ভাল সেই তেনেকৈ ভালপোৱাৰ ক্ষেত্ৰতো যেতিয়া বেছি হৈ যায় তেতিয়া কিন্তু সি ভালপোৱাৰ পৰা দুখ হয় কষ্ট হয় বেছি পোৱা যায় ভালপোৱা যদি অধিক হৈ যায় সেইকাৰণে এটা সীমাৰ ভিতৰত থকাৰ কথা কোৱা হৈছে তাৰপিছত আৰু এটা ধুনীয়া পইণ্ট এটা আছিলে এক মিনিট দেই এইটো এটা কোৱা হৈছিলে মানুহে দুখ পাহৰি যাব পাৰে কষ্টও পাহৰি যাব পাৰে কিন্তু আপোনজনে কৰা বিশ্বাসঘাতকতা কিন্তু কেতিয়াও পাহৰি যাব নোৱাৰে এইটো একদম সঁচা কথা সাংঘাতিক ধুনীয়া পইণ্ট এয়াই আছিল আজি মোৰ ভিডিঅ'টো আজি যদি মোৰ ভিডিঅ'টো সঁচাই আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে পেজটো চাই আছে কোনোবাই ফ'ল' কৰি থৈ যাব আৰু যদি নতুন কোনোবাই আছে মোৰ চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ৰাখোঁ নমস্কাৰ